শংকৰ আৰু বাইদেউ তাল বজাইছিলে বাইদেউ ভাল লাগিলে নাম গাই পেলাই আৰু এই অনুষ্ঠান নকৰিবা হেলা সকলোকে নমস্কাৰ জনাইছোঁ আৰু জয় গুৰু শংকৰ আৰু ইয়াতে এওঁলোকে এইটো কোনটো শিবিৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ শিবিৰত এতিয়া সোমাই আহিছোঁ আৰু আই বাপ ভক্ত বান্ধৱসকলে তেওঁলোকে ইতিমধ্যে হৰিৰ গুণানুকীৰ্তন কৰিলে খুবেই ভাল লাগিল আৰু ইয়াতে মই এওঁলোকৰ গুণানুকীৰ্তন শুনি খুবেই মুগ্ধ হৈ পৰিলোঁ আৰু এওঁলোকৰ মনৰ দুআষাৰ এতিয়া জানিবলৈ বিচাৰিছোঁ দাদা কৃষ্ণ মনৰ অনুভূতি কি ক'ম আমি অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ আমাৰ এই বছৰেকৰ মূৰত অধিৱেশন ভাগি হ'ব তাৰ কাৰণে আমি গোটেই বছৰজোৰা আমি আমাৰ প্ৰস্তুতি থাকে আৰু ইয়াত আহি আমি বিলীন হৈ যাওঁ ভগৱন্তৰ মাজত আমি বিলীন হৈ যাওঁ সেইটোৱে আমাৰ মনৰ ইচ্ছা আৰু সেই ইচ্ছাতে আজি আমি হৰি নামৰ ধ্বনিৰে আমি ইয়াতে সকলোকে যেন বুজাই দিব বিচাৰিছোঁ আমাৰ গুৰুজনাই যি নাম ধৰ্ম প্ৰচাৰ কৰিছিলে এইটো আচলতে শুদ্ধ ধৰ্ম কৃষ্ণক পাবৰ কাৰণে এইটো একমাত্ৰ পন্থা এইটোৰ মাধ্যমেদি এই হৰিৰ নাম গুণ কীৰ্তনৰ মাধ্যমেদি যেন আমি ঈশ্বৰক পাওঁ ভগৱন্তক পাওঁ ৰাইজৰ যেন সুমংগল হয় এইখিনিকে আমি কামনা কৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ আৰু বাইদেউ তাল বজাইছিলে বাইদেউ ভাল লাগিলে নাম গাই পেলাই আৰু এই অনুষ্ঠান পাবৰ কাৰণে বহুত একদম আশা ভৰসা লৈ আহিছোঁ হয় সেয়াই আৰু বাইদেউৰ নামটো শ্ৰী মামণি দাস মালাকাৰ আৰু এফালে আৰু বহুতো ভক্তগণসকল আছে বাইদেউ আপোনালোকৰ অনুভৱটো জয় গুৰু শংকৰ অনুভৱ মানে বুজাব নোৱাৰি আৰু কেনেকুৱা উগুল থুগুল মন বহু দিনৰ পৰা মানে আমি এই বছৰটো শেষ হ'ব আকৌ অহা বছৰৰ কাৰণে আমি এবছৰৰ কাৰণে ৰেডি হৈ থাকোঁ এই ভকত ভগৱন্তক পাবৰ কাৰণে এইখিনিয়ে আৰু আমাৰ সকলোকে ধন্যবাদ জনালোঁ জয় গুৰু শংকৰ আপোনাক পাই থাকোঁ মই চাওঁ আপোনাৰ